হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰা মহমায়াত যি অটো ষ্টেণ্ড আছে, অটো ষ্টেণ্ডত আহি আমি দেখিবলৈ পাইছোঁ এজন মহিলা অটো চলাই আছে। এই মহিলাৰ পৰা মই অলপ ভাষ্য ল'বলৈ মই যত্ন কৰিম। হয় বাইদেউ, আপুনি এইখন গাড়ী চলাই কিমান দিন? মই এইটো চলোৱাটো 1 মাহমান হ'ল। এইটো চলাই কিনি অলপ চলপ যিটো খৰচা পাতি পাই সেইটো দি মই চলাই আৰু। কিমান দিনৰ পৰা চলাই? 1 মাহমান হ'ল। আগত কি কৰিছে? অংগনবাড়ী ৱাৰ্কাৰ। বৰ্তমান ৱাৰ্কাৰ কৰিছে? কৰি আছো। মানে এইখিনি যিখিনি দৰমহা আপোনালোকে পায় এইখিনি মানে নোখোলাই। গতিকে আপুনি টটোখন লৈছে? টটো মানে মোৰ নহয়, এইটো বেলেগৰ টটোটো মই চলাই আৰু কিস্তি দিব লগা হয়। মই এইটো আৰু নিজে গাড়ী কিনিবও নোৱাৰে। লোন ল'ব খুজিছিলো, পাৰ্চনেল লোন, কিন্তু আমাৰ দৰমাদিতো আমাক লোন নিদিয়ে। লোন পালে মই এটা নিজে ল'লে হয় আৰু কি, যিহেতু চৰকাৰো আমাকে মানে লোনৰ দিব নোখোজে। এতিয়াতো আপোনালোকৰ যি বিটিআৰৰ চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব যে আপুনি ইমান কষ্ট কৰি চলি আছে, আপোনাৰ ফেমিলিটো কষ্ট কৰি চলি আছে, এই ক্ষেত্ৰত তেওঁক কি জনাব? মই জনাব খুজিছোঁ ছাৰক, মানে মোৰ এটা মানে এনেকা যদি চৰকাৰৰ পৰা বা অলপ সহায় পায়, মানে এটা টোটো গাড়ী মই নিজৰ কাৰণে ল'ব পাৰে, তেনেহ'লে মোৰ অলপ সুবিধা হ'লে হয়। অংগনবাড়ী ৱাৰ্কাৰ পেমেণ্ট দি আমি মানে খৰচাটো চলাব নোৱাৰে। 2টা ল'ৰা পঢ়াব লগা আছে। আমাৰ ঘৰত 4জন ফেমিলি আছে, মানে মা আছে, শাশু মা, মই আৰু মোৰ 2টা ল'ৰা আছে। এতিয়া পঢ়ি আছে, 2টা ল'ৰা মানে কলেজত পঢ়ি আছে। এইটো কলেজৰ ডিউজটো দিবৰ কাৰণে মানে টান হৈ যায় আৰু এইবাৰতো 3 মাহ হৈ গ'ল দৰমহা নোপোৱাটো। এইটোৱে মানে টোটো গাড়ী চলাই কিনি মই সৰু মৰু খৰচা কৰি খাওঁ। মই মানে ক'ব খুজিছোঁ, ছাৰে যদি আমাৰ দৰমহাটো কম হ'লেও আমি যদি লোনটো পাই দিলে এটা টোটো গাড়ী কিনি ল'ব খুজিছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ এই অংগনবাড়ী যি ৱাৰ্কাৰ আপুনি এই ক্ষেত্ৰত আপুনি তেওঁক কি জনাব? হেমন্ত ছাৰ যদি আমাৰ দৰমহাটো বঢ়াই দিয়ে অলপ ভাল পালে হয়। আমি দৰমহাটোৱে বঢ়াই নিদিয়ে। কি নাম আছিলে? সোণাৰাণী ব্ৰহ্ম। আপোনাৰ চেণ্টাৰখনৰ কি নাম? চিল্কিকাটা পাদৱান। আপুনি কেইটা বজালৈকে পঢ়ায়? ৰাতিপুৱা 8টালৈকে, এনেকৈ 12টা। তাৰপিছত আপুনি এই টোটোখন চলায়? এই টোটো চলাই যি জীৱন যাপন কৰি আছে আৰু তেওঁৰ যে 2জন ল'ৰা ছোৱালী আছে, কলেজীয়া ছাত্ৰ, এই ক্ষেত্ৰত পোহপাল কৰিব লগা হয়, এই ক্ষেত্ৰত পইচা পাতি দৰকাৰ হয়। গতিকে তেওঁ এজন অংগনবাড়ী কৰ্মী, কিন্তু কৰ্মী হ'লেও তেওঁ যি চেলাৰী পায় এই চেলাৰীৰে তেওঁৰ মানে পৰিয়াল নচলে, ফেমিলি নচলে। গতিকে নিজে বাছি লৈছে যে টোটো চলাই যি অলপ পইচা উপাৰ্জন হয় এই টোটোৰে, এই পইচাৰে আৰু যি অংগনবাড়ী কেন্দ্ৰৰ যি তেওঁ ৱাৰ্কাৰৰ যি চেলাৰী, এই মিলাই জিলাই তেওঁৰ যি ল'ৰা ছোৱালী আৰু ফেমিলি এই চলায়। গতিকে বিটিআৰৰ যি প্ৰমোদ বড়ো চৰকাৰ আছে, প্ৰমোদ বড়ো চৰকাৰে এখেতক লৈ কেনে চিন্তা কৰে পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।